নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমাৰ লগ আহিছোঁ আসাম কামাণ্ডোৰ কাৰণে ইণ্টাৰভিউ দিবলৈ আহিছোঁ। হালাপুৰৰ পৰা পাণবাৰী। আমাৰ হালাপুৰৰ পৰা পাণবাৰী কিমান কিলোমিটাৰ হ'ব? 6 কিলোমিটাৰ। 50 আমাৰ হালাপুৰৰ পৰা 55 মানে 55 কিলোমিটাৰ হ'ব। কালি আমাৰ ইণ্টাৰভিউ আছে, বজাৰ কৰিলোঁ, এইবিলাক আনিলোঁ। কালি ইণ্টাৰভিউ যদি অলপ দেৰি হৈ যায়, গেটত ঢোকাৰ পিছত সোমোৱাৰ পিছত যদি দেৰি হৈ যায়, ভোক লাগিব, টাইপভাৱে এইবিলাক খাব লাগিব। আমি 2-3জন একেলগে আছোঁ। তাৰপিছত জেলি লৈছোঁ, জেলিৰ লগত স্লাইচ একেলগ কৰি বাটাৰ চিষ্টেমত খাম। পানী আনিছোঁ। তাৰপিছত এইটো এটা বস্তু, এই ব্লেডখন চাইছে, গম পাইছে ব্লেডখন কিয় আনিছোঁ। বজাৰত গৈছোঁ, বজাৰত যোৱাৰ পিছত এইবিলাক খৰচ কৰিছিলোঁ। ব্লেড অনাটোৰ উদ্দেশ্য হ'ল আমি যে ৰান মাৰোঁ, গতিকে এনেকুৱা হয় এক পাক কম নাইবা বেছি হয়, লেপ কম নাইবা বেছি হয়। তাৰ কাৰণে এটা বুদ্ধি আছে, এইখন ব্লেড আনিছোঁ, সেইটো উদ্দেশ্য হ'ল, কৈ আছোঁ, ভিডিঅ'খন চাই যাব, তেতিয়া গম পাব। বজাৰত যোৱাৰ পিছত তেতিয়া এটা ট্ৰিক্স মনত আহিল যে ৰবট গম পায় না, দোকানত ৰবটৰ বহুত খুজিলোঁ, ৰবট নাপালোঁ। তেতিয়া এটা বুদ্ধি আহিল মাথাত যে বেলুনতে দিয়ে এইটো বেলুনৰ মুখাখন, এইটো ৰবটৰ নিচিনা। এইটো মানে এনেকৈ ল'লে মানে আঙুলিত বঢ়িয়াকৈ খাপ খাই যায়। তাৰপিছত এটা কৰি বেলুনৰ মুখ কাটিলোঁ, কাটাৰ পিছত এনেকুৱাকৈ ৰবট বনোৱাৰ পিছত কালি এনেকৈ দিম, পূৰা এটাকৈ পাক মাৰিম আৰু এটাকৈ খুলি দিম। গতিকে বন্ধু বান্ধৱীসকল, মোৰ ভিডিঅ'খন বনোৱাৰ উদ্দেশ্য হ'ল যে আপোনালোকৰ যে ফিল্ডত ৰান মাৰি থাকোঁতে লেপ ভুল হৈ যায়, অৰ্থাৎ পাক ভুল হৈ যায়, কেইপাক মাৰিলোঁ খেলি মেলি লাগি যায়। তেতিয়া এনেকুৱা ব্যৱস্থা কৰিলে পাক খেলি মেলি হোৱাৰ কোনো চান্সে নাথাকিব। আৰু এইটো যেতিয়া আঙুলিত পিন্ধিম অলপ টাইট লাগিব, সেইকাৰণে এই পানীৰ বটলত এনেকৈ দিব আৰু এনেকৈ ৰাখিব, একদম বঢ়িয়া হ'ব। আৰু আঙুলিত বেছি চিপি নাথাকিব, মানে বেছি টাইট নহ'ব। গতিকে বন্ধু বান্ধৱীসকল, কালি ইণ্টাৰভিউ আছে, কালি ইণ্টাৰভিউ ভালকৈ কি হ'ব দেখা যাব। এতিয়া আমি কেইটা বাজিছিল? 8টা কত হ'ল? 10-15। এতিয়া 8:19 বাজিল। এতিয়া আমালোক খাম। ভাতখন এইবিলাক চাইডকৈ থ'ম, এইবিলাক কালি লৈ যাম ফিল্ডত। যদি বেছি দেৰি হয় তেতিয়া খাব লাগিব। এইবিলাক ঠিক কৰি থ'লোঁ। এতিয়া আমি ঘৰৰ পৰা ভাত লৈ আহিছোঁ। এইবিলাক ঘৰৰ ভাত, আমাৰ ইয়াৰ পৰা বেছি দূৰ নহয়, সেইকাৰণে ঘৰৰ পৰাই ৰান্ধি আনিছোঁ। একদম ঘৰৰ ভাত খাম, একদম বঢ়িয়া লাগিব, হয় না? ঘৰৰ ভাত কি টেষ্টি লাগে না মিষ্টি লাগে? টেষ্টি, একদম টেষ্টি। দেখাও একবাৰ। কালি ইণ্টাৰভিউ কেনেকুৱা হ'ব ভাইটি? মজা। ফালি দিবা। নাম্বাৰ কিমান আহিব? কিমান বা আহে এইটো ভগৱানে ক'ব। আচ্ছা, এতিয়া কি শুই যাবা না কল কৰিবা? টোপনি যাম। আচ্ছা, গান শুনি টোপনি। ঠিক আছে। এইখন লৈ আহিছোঁ। মোৰ ভৰিত অলপ বিষ আছে, বেণ্ডেজ কৰিম, মলম লগাম, সেইটো মলম। ভাত খাই যায় একদম বেণ্ডেজ লগাম, বেণ্ডেজ লাগি শুই পৰিম আৰু অহাকালি ইণ্টাৰভিউ কাৰণে একদম ৰেডি। স্কিপ ঘৰৰ পৰা একদম মোৰ মা একদম বঢ়িয়াকৈ সজাই দিছে। এতিয়া আমি খাম, 2জন বন্ধু আছোঁ, 2জন মিলি খাম। ইয়াৰ পৰা 2 ভাগ কৰিম আৰু 2জনে খাম, বঢ়িয়া। মুখখন দেখাও, ঠিক আছে। টেষ্টি কেনেকুৱা হৈছে মিষ্টাৰ মিথুন বাবু? বঢ়িয়া। আচ্ছা, কি চব্জি আছে? লাবৰা, বেঙেনা ভাজি, আলু ভাজি আৰু পিঁয়াজ। আচ্ছা, পিঁয়াজটো খাব লাগে। নিমখো খাব লাগে, কিন্তু কম খাব লাগে।
এতিয়া খাম, তাৰপিছত শুই যাম। আজি খাবলৈ এইখিনিয়ে, এইবিলাক চাহ। এই দুজনে খাই আছে, মই খাই লৈছোঁ। এই দুজন এতিয়া খাই আছে, দেখি লোৱা এবাৰ। কেনেকুৱা হৈছে কোৱা? এতিয়া আমি চাবলৈ ক'ব কেনেকুৱা হৈছে। একদম বঢ়িয়া, মোৰ মা ৰান্ধিছে। এই যে দাদাজনে কেনেকুৱা হবে। একদম বঢ়িয়া হৈছে। কাই ৰান্ধিছে জানে? এইবিলাক কোনে ৰান্ধিছে? মোৰ মা ৰান্ধিছে, একদম বঢ়িয়া হৈছে টেষ্ট। মাকৰ সদায় টেষ্ট হৈ থাকে। বন্ধুসকল, এতিয়া আমাৰ খানা দানা হৈ গ'ল, বাচন মাজি থলোঁ। এতিয়া খানা দানা হৈ গ'ল। এতিয়া ভৰিটো অলপ বেণ্ডেজ কৰিম, মলম লগাম। য়েছ, চিকেন কৰিছে কানা মানে ধলিনি কারো পেয়ে যাচ্ছে নাকি দেবেন নাকি কাউ এতিয়া বেন্ডেজ কৰি ঘুম। বন্ধু বান্ধৱীসকল, আজিৰ কাৰণে এখন ভিডিঅ'খন বনোৱাৰ মোৰ মেইন উদ্দেশ্য আছিল যে আসাম কামাণ্ডো নাইবা আসাম পুলিচ UP কনষ্টেবলৰ যি ফিল্ডত যি ৰান মাৰি থাকোঁতে আমাৰ কি হয়, সাধাৰণত লেপ ভুল হয়, অৰ্থাৎ আমি কেইপাক ৰান মাৰোঁ পাহৰি যোৱাৰ সম্ভাৱনা থাকে। সেইকাৰণে আমি কি কৰিম, তেনেকৈ ৰবট নাইবা বেলুনৰ ৰবট বনাই তেনেকুৱা কৰিম আৰু পাহৰি যোৱাৰ সম্ভাৱনা 100% কম থাকিব। গতিকে বন্ধু বান্ধৱীসকল, আজিৰ কাৰণে গুড নাইট।